আমাৰ চুলিৰ প্ৰডাক্ট খিনিৰ লগতে হেয়াৰ কেয়াৰ জুইচ নতুন প্ৰডাক্ট আহিছে, য'ত কি আছে আমলা। আমি আটাই জানো আমলা চুলিৰ কাৰণে খুবেই ভাল। লগতে ইয়াতে কি আছে ননি, লগতে কি আছে অশ্বগন্ধা, ভৃংগৰাজ আৰু লগতে এলোভেৰা। কাৰণ এলোভেৰা হ'ল চবতকে শীতল বস্তু, যিটো আমাৰ চুলিৰ গঠনৰ কাৰণে বহুত দৰকাৰ। লগতে আমাৰ মূৰটো ঠাণ্ডা কৰি ৰাখিব, মানে আমাৰ টোপনিও ভাল হ'ব, লগতে আৰু বাকী আমি লাভালাভখিনিও ল'ব পাৰিম। তো ইয়াতে আমলা, ননি, অশ্বগন্ধা, ভৃংগৰাজ আৰু এলোভেৰা এনেকুৱা কিছুমান উপাদানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে আমাৰ এইটো হেয়াৰ কেয়াৰ জুইচ, যিটো চুলিৰ বৃদ্ধি আৰু চুলি ড্ৰাই চুলি যিটো তাক নৰম কৰাৰ কাৰণে, তাক মিহি বা মসৃণ চফ্ট বনোৱাৰ কাৰণে অত্যন্ত উপযোগী। লগতে চুলিখিনি ডাঠ হ'ব, শক্তিশালী হ'ব, সহজে সৰি নপৰিব আৰু চুলিখিনি চাইনি মানে গ্লো আহিব, দেখাত ধুনীয়া হ'ব, তেনেকুৱা ধৰণৰ আমি লাভ কৰিম। কাৰণ কিয় ইয়াত চুলিৰ কাৰণে যিখিনি নিউট্ৰিচনৰ দৰকাৰ, খাদ্যৰ দৰকাৰ, চুলিৰ আহাৰৰ দৰকাৰ, সেই গোটেইখিনি বস্তু থাকিব পৰা প্ৰডাক্ট যেনে আমলা, ননি, অশ্বগন্ধা, ভৃংগৰাজ, এলোভেৰাৰ দ্বাৰা তৈয়াৰী, য'ত চুলিৰ সঠিক গঠন আৰু তাৰ সঠিক বৃদ্ধিৰ কাৰণে দৰকাৰী যিমানখিনি খাদ্য পৰিপূৰকৰ দৰকাৰ, তেনেকুৱা উপাদানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। তো আমাৰ চুলিৰ বিভিন্ন সমস্যাৰ কাৰণে আমি এতিয়া এইটো দিব পাৰিম। খুব জবৰদস্ত প্ৰডাক্ট, MRP 750। তো এইটো পৰিমাণ কিমান? একে ধৰণৰ জুচ যিমানখিনি আছে একে আমাৰ পৰিমাণত ডেইলি ৰাতিপুৱা খালী পেটত ব্ৰেকফাষ্ট কৰাৰ আধা ঘণ্টা আগত 30 ml হেয়াৰ কেয়াৰ জুচ 40 ml পানীৰ লগত মিহলি কৰি কিনে আমি খাব লাগিব। ইয়াৰ পিছত এইটোৰ বিষয়ে বিশেষ ডিটেইলছ আলোচনা নকৰোঁ। আপোনালোকে জানে যে শৰীৰ ডিটক্সিফিকেশ্যন কৰাটো অত্যন্ত দৰকাৰী। যদি ডিটক্সিফিকেশ্যন কৰা নহয়, তেতিয়াহ'লে শৰীৰত কি হ'ব, অত্যাধিক হাৰত যেতিয়া কেমিকেল বা টক্সিন বাঢ়ি যাব, তেতিয়া কি হ'ব, আমাৰ শৰীৰত বিভিন্ন বেমাৰ আজাৰৰ উৎপত্তি হয়। তো আমি শৰীৰটো চাফ চিকুণ কৰি ৰখা অত্যন্ত দৰকাৰ। আগতে আমাৰ কেপচুল আছিল, এতিয়া আমাৰ জুচ ফৰ্মত আহিছে, যিটো শৰীৰৰ লেতেৰা বস্তুখিনি বাহিৰ কৰাৰ কাৰণে অত্যন্ত দৰকাৰী। তো ইয়াতে কি আছে, ননি আছে, যিটো আমাৰ শৰীৰৰ এন্টি অক্সিডেন্ট, লগতে বিভিন্ন ধৰণৰ নিউট্ৰিচন দিব। নিম আছে, নিমে কি কৰে, বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ এইবিলাকৰ লগত যুঁজ দিয়াৰ ক্ষমতা আছে, কাৰণ নিম বেক্টেৰিয়েল হয় বা এন্টিসেপ্টিক হয়। ঠিক তেনেকৈ তুলসী আছে, তুলসীৰ কথা আমি জানোৱে, এন্টি বেক্টেৰিয়েল, এন্টি ফাংগেল, লগতে তুলসীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। গিলয় আছে, যিটো আমাৰ জ্বৰ, চৰ্দি, কাহ এইবিলাকৰ লগতে ভাইৰাছৰ আক্ৰমণৰ পৰা বচাই ৰাখিব পাৰে। যিটো আমাৰ কৰোণা টাইমত খুব শুনিছিলো, টিভিত এডভাৰটাইজ আহিছিল যে গিলয়ৰ জুচ খাব লাগে, তেতিয়া আমি কৰোণাৰ পৰা বাচি থাকিব পাৰিম। হোৱাইট গ্ৰাছ ৰুটছ আছে, মানে ঘেঁহুৰ ঘাঁহ বুলি দেখিছো মই, কিমান শুদ্ধ মই নাজানো, কিন্তু এইটো হুইট গ্ৰাছ বুলি কোৱা হয়। এইটো কি হয়, আমাৰ শৰীৰৰ ডিটক্সিফিকেশ্যন কৰাৰ কাৰণে সহায় কৰে। ইয়াৰ উপৰি ইয়াতে বিভিন্ন ধৰণৰ ভিটামিন, খনিজ পদাৰ্থ, এনজাইম, এমাইনো এচিড আছে। তো এইটো সম্পূৰ্ণৰূপে এনেকুৱা কিছুমান প্ৰডাক্ট। অশ্বগন্ধা আছে, শৰীৰত ষ্ট্ৰেংথ, এইটো কৈছো আগতে, ষ্ট্ৰেংথ আনিব, লগতে ষ্ট্ৰেছ কম কৰাত সহায় কৰে। আৰু লগতে ইয়াতে আমলা আছে, যিটো আমাৰ শৰীৰক সজীৱ এনাৰ্জেটিক কৰি ৰাখে, লগতে ডিটক্সিফিকেশ্যন প্ৰচেছটোত সহায় কৰিব। তো আগতে কেপচুলত আছিল, তো এইটো জুচ একে প্ৰায় 33 বিধ বনৌষধ আছিল, ইয়াতে 33 বিধ নাই, অলপ কম পৰিমাণত আছে। কাৰণ আগৰটোত অকল ডিটক্সিফিকেশ্যন কৰাই নহয়, ডিটক্সিফিকেশ্যন কৰাৰ লগতে আগৰ ডিটক্সিফাইটো কি কৰিছিল, বিভিন্ন অৰ্গেন ৰিজেনেৰেট কৰিছিল, পুনৰুজ্জীৱিত কৰিছিল। লিভাৰ তাক নতুনকে আকৌ মেৰামতিৰ কাম কৰিছিল। কিডনী মানে বৃক্কৰ যদি কিবা ক্ষতি হৈছে, এইটোকো নতুনকে মেৰামতি কৰিব পাৰিছিল। তেনেকে প্ৰত্যেকটো অৰ্গনকে টক্সিন মুক্ত কৰাৰ লগতে, তাক বিষমুক্ত কৰাৰ লগতে, তাক ৰিজেনেৰেশ্যনৰো কাম কৰিছিল ডিটক্সিফাই কেপচুল। কাৰণ তাতে তেনেকুৱা 33 বিধ বনৌষধ আছে, ইয়াতে 33 বিধ নাই, কম পৰিমাণৰ আছে। ইয়াৰ মেইন কামটো হ'ল শৰীৰৰ লেতেৰাখিনি বাহিৰ কৰা। তো তেনেকুৱাকে এইটো আমি ডেইলি ৰাতিপুৱা খালী পেটত ব্ৰেকফাষ্ট কৰাৰ আধা ঘণ্টা আগত 30 ml জুচ 30 ml পানীৰ লগত মিহলি কৰি খাব লাগে। ইয়াৰ পিছত এটা সাংঘাতিক প্ৰডাক্ট, যিটো খুব ডিমাণ্ড মাৰ্কেটত আছে, কাৰণ এইটো বেমাৰৰ সংখ্যা বৰ্তমান বহুত বাঢ়ি গৈ আছে আৰু ইয়াৰ কোনো সঠিক ট্ৰিটমেণ্ট নাই এলোপেথিকত। কাৰণ এইটো কি হ'ল, আমাৰ অটো ইমিউন ডিজিজ, আমাৰ ইমিউনিটি নিজে নিজে সৃষ্টি কৰা এটা ৰোগ, যাৰ কাৰণে এলোপেথিকৰ বিভিন্ন মেডিচিনৰ দ্বাৰা আমি থাইৰয়ড ট্ৰিটমেণ্ট কৰিব নোৱাৰো, খালি তাক কণ্ট্ৰল কৰি ৰাখিব লগা হয়। কিন্তু আয়ুৰ্বেদত বা বনৌষধৰ এনেকুৱা বিভিন্ন ধৰণৰ বনৌষধি আছে, যাৰ দ্বাৰা থাইৰয়ডক আমি কি কৰিব পাৰো, নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰো। এক ছেকেণ্ড, আকৌ আমাৰ জাহিৰ আব্বাছ ছাৰৰ প্ৰব্লেম আহিল।
চাইৰে পাছত আপোনাক কোহোজ দিয়া আছে তো যে নহওক থাইৰইড নিয়ন্ত্ৰণৰ কাৰণে বা কন্ট্ৰলৰ কাৰণে নতুন প্ৰডাক্ট এইটো আহিছে য'ত গুগলো বুলি আছে যিটো আমাৰ কি কৰে থাইৰইড ভাল কৰাৰ কাৰণে অত্যন্ত উপযোগী কাৰণ কি কৰে থাইৰইড যিটো হৰমন এই হৰমন বেলেন্স কৰি ৰাখিব পাৰে আৰু এইটো বেলেন্স হোৱা মানে আমাৰ কি হ'ব থাইৰইড ৰোগটো নিয়ন্ত্ৰণ আমি কৰিব পাৰিম ঠিক তেনেকৈ কাঞ্চনা আছে কাঞ্চনা কি কৰে থাইৰইড গ্ল্যান্ড যিটো আছে এই গ্ল্যান্ডৰ এক্টিভিটিটো ভাল কৰি ৰাখিব তাৰ কোনো ধৰণৰ প্ৰব্লেম আহিব নিদিয়ে লগতে কি আছে কলা জলকীয়া মানে লং পেপাৰ বা ব্লেক পেপাৰ বুলি যিটো কওঁ এইটো আছে লগতে অশ্বগন্ধা আছে যিটো শৰীৰৰ ডিটক্সিফিকেশ্যন মানে থাইৰইড গ্ল্যান্ডৰ ডিটক্সিফিকেশ্যন কৰি তাৰ ৱৰ্কিং কেপাচিটি যিটো কাৰ্যক্ষমতা যিটো এইটো ভাল কৰি ৰাখিব আৰু লগতে আছে ইয়াতে পুনৰবা বৰুণৰ বাকলি দাৰু হলদি গিলয় নিম চিকাটো এনেকুৱা আছে যিকেইটাই থাইৰইডৰ ইনফেকশ্যনটো কম কৰি দিব অভাৰঅল বিভিন্ন ধৰণৰ ডক্তৰ বা থাইৰইডৰ স্পেচিয়েলিষ্টৰ পৰামৰ্শ অনুযায়ী এনেকুৱা কিছুমান বনৌষধৰ সংমিশ্ৰণৰ দ্বাৰা এইটো বনোৱা গৈছে ইয়াৰ মিৰাকল ৰিজাল্ট পাব আপোনালোকে জবৰদস্ত ৰিজাল্ট পাব থাইৰইড পেচেণ্টৰ ক্ষেত্ৰত আগতে আমি থাইৰইডত কি দিছিলো অকল অৰেক-99 কাৰ্নিকোটেন কেলৰিজ লগত ডিটক্সিফাই ইউৰিজ এড কৰি দিব পাৰো তাত ভাল ৰিজাল্টৰ কাৰণে কিন্তু এতিয়া আমি অৰেক-99 থাইৰইড কেয়াৰ টেবলেট এইটো লগতে কাৰ্নিকোটেন কিছুদিন দিব পাৰো সাংঘাতিক ৰিজাল্ট পাম থাইৰইড কেয়াৰ যিটো টেবলেট এই টেবলেটটোৰ পৰিমাণটো কিমান এইটো সদায় ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগত মানে কি আধা ঘন্টা আগত খালী পেটত দিনটোত এবাৰকে খালে হ'ল যিবিলাকৰ অলপ বেছি প্ৰব্লেম তেওঁলোকে সন্ধিয়া টাইমত আকৌ এটা ৰিপিট কৰিব পাৰে নৰ্মেলি এটা টেবলেট খালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যাব এইটোৰ পৰা ইয়াৰ পিছত এন্টি এলাৰ্জিক চিৰাপ নাইবা ইয়াক আমি কফ চিৰাপ ক'ব পাৰো আৰু ইয়াতো এনেকুৱা কিছুমান উপাদান আছে যিটোৱে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লগতে শৰীৰত বিভিন্ন ধৰণৰ এলাৰ্জি সৃষ্টি কৰিব পৰা যাৰ কাৰণে আমাৰ কি হয় ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি যায় এলাৰ্জিৰ কাৰণে যিটো এইবিলাক কম কৰিব পৰাকে ইয়াতে কি আছে আমলা আছে তুলসী আছে মুলেঠি আছে ভাষা গিলয় আমলতাছ বুলি কয় এটা ডালচেনি তেনেকুৱা কিছুমান ধৰণৰ উপাদান আছে যাৰ দ্বাৰা আমি শৰীৰৰ এলাৰ্জি এইটো নিয়ন্ত্ৰণ কৰিব পাৰিম লগতে আমাৰ বিভিন্ন ধৰণৰ এলাৰ্জি বা বতৰৰ হেৰি বা নাইবা আমাৰ এই যিটো দুদিন আগত বহুত গৰম গ'ল এতিয়া দুদিন ধৰি কি আছে অকমান ঠাণ্ডা ঠাণ্ডা ভাৱ বহুতৰ কি হ'ব এতিয়া চৰ্দি লাগি যাব কাৰণ কি তেওঁলোকৰ এইটো বস্তুৰ ইমিউনিটিটো কম যাৰ কাৰণে তেওঁলোকে চৰ্দি জ্বৰত সঘনাই পৰি থাকে তো ইয়াৰ কাৰণে এইটো অত্যন্ত উপযোগী হ'ব এন্টি বেক্টেৰিয়েল হয় এন্টি ফাংগেল হয় গতিকে চৰ্দি জ্বৰ কফ কাহৰ কাৰণে অত্যন্ত উপযোগী হ'ব এইটো এন্টি এলাৰ্জিক চিৰাপ মানে আমি ইয়াক 100% কফ চিৰাপ হিচাপত ব্যৱহাৰ কৰিব পাৰিম চাইনাছৰ প্ৰব্লেম বতৰৰ এলাৰ্জি যিটো ক'লো ধূলি খালে বহুতৰ চৰ্দি বা এলাৰ্জি হয় তাৰ কাৰণে বা যিবিলাকৰ শ্বাসকফৰ প্ৰব্লেম আছে তেওঁলোকক দিব পৰা যাব তো তেনেকুৱা ধৰণৰ ৰেস্পিৰেটৰী চিষ্টেমৰ কাৰণে আগতে আমি কি দিছিলো ৰেস্পিৰিজ দিছিলো বা অৰেক-99 দিছিলো বা তুলসী দিছিলো তাৰ লগত এতিয়া আমি যদি এইটো এড কৰি দিওঁ তেতিয়াহ'লে খুব ধুনীয়া ৰিজাল্ট আমি ল'ব পাৰিম লগতে চৰ্দি জ্বৰ কাহৰ কাৰণে এইটো আমি ব্যৱহাৰ কৰিম কফ চিৰাপ হিচাপত তো এইটোৰো পৰিমাণ একে ৰাতিপুৱা খালী পেটত ব্ৰেকফাষ্ট কৰাৰ আগত 30 ml জুচ 30 ml পানীৰ লগত মিহলি কৰি আমি খাব লাগিব ইয়াৰ পিছত আমাৰ আগৰ এটা প্ৰডাক্ট আকৌ নতুনকে আহিছে এইটো হ'ল আমাৰ কাৰ্ডিঅ'ৰিচ যিটো হ'ল স্পেচিয়েলিষ্ট ফৰ হাৰ্ট কেয়াৰ মানে আমাৰ হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাৰ কাৰণে লগতে হৃদযন্ত্ৰৰ বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ কাৰণে কাৰণ কি আছে ইয়াতে অৰ্জুন আছে গুগলো আছে জ্যেষ্ঠমধু লিনচিড মেথিগুটি হালধি কলা আমাৰ হাৰ্টৰ সুস্বাস্থ্য বজাই ৰখাৰ কাৰণে অত্যন্ত উপযোগী তো ই কি কৰিব আমাৰ হাৰ্ট হেল্থ ভাল ৰাখিব কি কৰিব কি কৰো এক ছেকেণ্ড হা তো আমাৰ ব্লাড প্ৰেচাৰটো নিয়ন্ত্ৰণ কৰাৰ লগতে কলেষ্ট্ৰলৰ মাত্ৰা যিটো গুড কলেষ্ট্ৰলৰ মাত্ৰাটো বঢ়োৱা বেড কলেষ্ট্ৰলৰ মাত্ৰাটো কম কৰা তেনেকুৱা কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে অত্যন্ত উপযোগী
হাৰ্টৰ কাৰণে লগতে ব্লাড সাৰ্কুলেশ্যন বা ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণৰ কাৰণে জবৰদস্ত হ'ব এইটো। তো এইটোৰ পৰিমাণো কিমান? ব্ৰেকফাষ্ট কৰাৰ আগত আধা ঘণ্টা আগত খালী পেটত ডেইলি এটাকে টেবলেট খালে হ'ল, হাৰ্টৰ কোনো সমস্যা নাহিব। কাৰণ বৰ্তমান সময়ত মেক্সিমাম মানুহৰ এইটো সমস্যা। আৰু আপোনালোকে যদি গম পায় দেখিব যে এতিয়া এই ধৰণৰ মৃত্যু বহুত হৈ আছে, আৰু অনাগত দিনত চবতকৈ বেছি মৃত্যুৰ কাৰণ হ'ব হাৰ্টৰ প্ৰব্লেমটো। আৰু কিছুদিন আগতে মই এজন মোৰ ৰিলেটিভ ডক্টৰৰ পৰা গম পাইছিলোঁ যে এতিয়া বহুত পেচেণ্ট হাৰ্টৰ প্ৰব্লেম লৈ মেডিকেলত আহে, মেডিকেলত 10-12 দিনলৈকে থাকে, কিন্তু কোৱা কথা নহয়, আপোনালোকৰ মাজত কৈ আছো, মানে ডক্টৰবিলাকে ধৰিব নোৱাৰে প্ৰব্লেমটো কি। একচুৱেলি তেওঁলোকে এতিয়াও ভাবি আছে যে কিবা এটা ভাইৰাছৰ এটাক এতিয়াও চলি আছে, যিটোৱে হাৰ্টটো আমাৰ বহুত দুৰ্বল কৰি দি আছে। তো তেনেকুৱা ধৰণৰ সমস্যা আমাৰ যাতে নহওক, তাৰ কাৰণে আমি ৰেগুলাৰ এইটো গ্ৰহণ কৰাটো অত্যন্ত দৰকাৰ। ইয়াৰ পিছত নেক্সট প্ৰডাক্ট আমাৰ জাইমৰিচ, যিটো আমাৰ পাচন তন্ত্ৰৰ বিভিন্ন ধৰণৰ সমস্যা, বিশেষকৈ আগৰ জাইমৰিচটো আছিল আমাৰ বিভিন্ন ধৰণৰ ক্ৰনিক ডিজিজ, আমাৰ ডিচেণ্ট্ৰি হওক, ডায়েৰিয়া হওক, বা আমাৰ ভোক নলগা, তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যাত আমি ব্যৱহাৰ কৰিছিলোঁ। এইটোও তেনেকুৱা, খালি ইয়াৰ ৰিজাল্টটো খুব ফাষ্ট পাম। যেনেকৈ এলোপেথিক ডাইজেশ্যনৰ কাৰণে কিছুমান চিৰাপ পায়, তাৰ নিচিনা এইটো কাম কৰিব। পেট ফুলা, গেছ হোৱা, হজম নোহোৱা, খানা খাবলৈ মন নোযোৱা, লেট্ৰিনটো ক্লিয়াৰ নহয়, সাধাৰণ পেটটো বিষাই থকা, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাত আমি এইটো ব্যৱহাৰ কৰিব পাৰিম। কাৰণ এই সমস্যাটোৰ পৰা বিভিন্ন ডাঙৰ বেমাৰবিলাকৰ উৎপত্তি হয়। তো ইয়াক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমাৰ পেট মানে আমাৰ গোটেই যিটো ইঞ্জিন হজম শক্তিৰ, যাৰ দ্বাৰা আমাৰ বডি নিউট্ৰিশ্যন পাব, যাৰ পৰা আমাৰ শৰীৰৰ আৱৰ্জনা ওলাই যাব, গোটেইখিনি কণ্ট্ৰল ক'ত হৈ আছে? হজম শক্তিটোৰ। আৰু এইটোত যদি গণ্ডগোল হৈ যায়, ইয়াৰ পৰা বাকী আনুষংগিক বেমাৰবিলাকৰ উৎপত্তি হ'বলৈ ধৰে। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? নিজৰ হজম শক্তিটো সুস্থ কৰি ৰাখিব লাগিব। কাৰণ বহুত ব্যক্তি এনেকুৱা আছে, ঘৰত খাই আছে ঠিক আছে, ঘৰৰ পৰা বাহিৰত যদি কিবা অকণমান খাব লগা হৈ যায়, তেওঁৰ পেটৰ গণ্ডগোল হ'বই, তাৰমানে হজম শক্তি ইমান ষ্ট্ৰং নহয়। তো তেনেকুৱা সমস্যা যাতে নাহক, তাৰ কাৰণে আমি জাইমৰিচ যিটো, এইটো যদি আমি ব্যৱহাৰ কৰোঁ, কাৰণ ইয়াতে আমলা আছে, নাগাৰমথা আছে, মেথি, গোলাপ পাত মানে গোলাপ লিকুৰিচ, ত্ৰিফলা, গিলয়, এল'ভেৰা, এনেকুৱা কিছুমান উপাদান আছে, যাৰ দ্বাৰা আমাৰ কি হ'ব? কোষ্ঠকাঠিন্য মানে কনষ্টিপেশ্যনৰ প্ৰব্লেম দূৰ হ'ব, হজম শক্তিটো খুব ভাল হ'ব, পেট ফুলা, গেছৰ প্ৰব্লেম, আৰু অলপ খালে পেটটো ভৰা ভৰা যেন লগা, তেনেকুৱা ভোক নলগা, ভোক লাগিলে কিন্তু খাব মন নাযায়, তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আমি দূৰ কৰিব পাৰিম এইটো প্ৰডাক্টৰ জৰিয়তে। তো ইয়াৰ মাত্ৰাটো একে, 30 ml জুচ 30 ml পানীৰ লগত মিক্স কৰি ৰাতিপুৱা খালী পেটত দিনত একবাৰকে ৰেগুলাৰ খালে হ'ল। তো হজম জড়িত, পাচন তন্ত্ৰৰ জড়িত বিভিন্ন সমস্যাৰ পৰা আমি দূৰত থাকিব পাৰিম। অত্যন্ত মাৰ্কেট ডিমাণ্ডেড প্ৰডাক্ট এইটো হ'ল লিভাৰ কেয়াৰ জুচ। কাৰণ বৰ্তমান সময়ত সিদিনা কোৱাৰ নিচিনাকৈ আমাৰ মেক্সিমাম মানুহৰে লিভাৰৰ সমস্যাটো বহুত বেছি। আৰু লিভাৰ এনেকুৱা এটা অৰ্গেন আমাৰ শৰীৰৰ, যিটো চবতকৈ শক্তিশালী বুলি ক'লেও ভুল নহ'ব। প্ৰায় 70% 80% ডেমেজ নোহোৱালৈকে শৰীৰে গমে নাপায়। তো তাক প্ৰটেকশ্যন দি ৰখাটো আমি অত্যন্ত দৰকাৰ। কাৰণ শৰীৰৰ গোটেই খাদ্যৰ পৰিচালনাটো লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে। তো লিভাৰ যদি সুস্থ, বহুত বেমাৰৰ পৰা দূৰত থাকিব পাৰিম। তো ইয়াক ঠিক ৰাখিবৰ কাৰণে আমাৰ স্পেচিয়েল এইটো লিভাৰ কেয়াৰ প্ৰডাক্ট, য'ত ভূমি আমলা, ভৃংগৰাজ, পুনৰ্নবা, এৰাণ্ডা, দাৰু হলদি, কটকি, এনেকুৱা কিছুমান উপাদান আছে, যাৰ দ্বাৰা কি হ'ব? আমাৰ লিভাৰৰ চেল আৰু লিভাৰৰ যিটো এনজাইম প্ৰডাকশ্যন, এইখিনি বস্তু আমি সুৰক্ষা দিব পাৰিম, প্ৰটেক্ট কৰি ৰাখিব পাৰিম। লিভাৰৰ ফাংচনটো খুব পাৱাৰফুল হ'ব, লিভাৰৰ পৰা টক্সিনখিনি আউট কৰাত সহায় কৰিব উপাদানকেইটাই, হজম শক্তিটো ভাল হ'ব। লগতে লিভাৰ যেতিয়া দুৰ্বল হয়, তাৰ চিমটমছ এটাই, মানুহজনৰ ভাগৰ খুব বেছিকে লাগে। তো এইটো যেতিয়া আমি ৰেগুলাৰ খাম, মানুহজনৰ ভাগৰ কমকে লাগিব, লগতে তেওঁ অলপ ফিল গুড, অলপ ভাল লগা ফিল কৰিব পাৰিব। তো এইটোৰ পৰিমাণো একে, 30 ml জুচ ৰাতিপুৱা খালী পেটত 30 ml পানীৰ লগত মিক্স কৰি ডেইলি একবাৰকে খালে তেওঁৰ লিভাৰ সুস্থ হৈ থাকিব। জাইমলেক্স পাউডাৰ, আগৰটো আছিল চূৰ্ণা, এইটো কমপ্লিট মিক্সাৰ পাউডাৰ হয়, যিটো খাবলৈ অলপ টেষ্ট হ'ব, বাকী একে, ৰেগুলাৰ আমি গ্ৰহণ কৰিব পাৰোঁ। ৰাতি খোৱাৰ আগত 1 চামুচ যদি খাওঁ, আমাৰ কি হ'ব? হজম শক্তিটো ভাল হ'ব, লেট্ৰিনটো ক্লিয়াৰ হ'ব, গেছৰ সমস্যাটো নাইকিয়া হ'ব। কাৰণ ইয়াতে আজৱাইন আছে, চফ আছে, স্বৰ্ণপত্তা বুলি এটা বস্তু আছে, যিটোক এপ্ৰিগনাম টাৰ্পেণ্টাম বুলি কোৱা হয়, এইটো চাইণ্টিফিক নেম। ঠিক তেনেকে ত্ৰিফলা আছে,
লগতে আমাৰ বেল, যিটো আমাৰ অসমত খুব পোৱা যায় বেল, এনেকুৱা ধৰণৰ আছে যাৰ দ্বাৰা আমাৰ হজম শক্তি ভাল হ'ব, লেট্ৰিনটো ক্লিয়াৰ হ'ব আৰু লগতে নাহিব আমাৰ মাজত। তো এইটো পৰিমাণ একে আগৰ নিচিনাকে ৰাতি খোৱাৰ আগত মানে খোৱাৰ আধা ঘণ্টামান পিছত 1 গিলাচ কুহুমীয়া গৰম পানীত 1 চামুচ মিহলি কৰি খালি হ'ল। পাইলছ কেয়াৰ জুচ, আগতে আছিল আমাৰ পাইলছ ৰিলিফ পাউডাৰ, এতিয়া আমাৰ পাইলছ কেয়াৰ জুচ আহিছে, যিটো আমাৰ পাইলছ, ফিস্তুলা, ফিস্চুৰা এনেকুৱা ধৰণৰ পেচেণ্ট বিলাকক আমি চিকিৎসা কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম। তো পাইলছ কেয়াৰ জুচ যিটো আমাৰ কি বুলি কয় পাইলছ নিৰ্মূল কৰাৰ কাৰণে ইয়াতে কি আছে, পচন ভেদ, নিম, ড্ৰাই জিঞ্জাৰ মানে শুকান আদা, হালধি আছে, চনাই, মঞ্জিষ্ঠা, অঞ্জৰ এনেকুৱা আছে, লগতে এল'ভেৰা আছে, যিটোৰ দ্বাৰা ব্যক্তিজনৰ কি হ'ব, কনষ্টিপেশ্যন নোহোৱা হ'ব, লগতে তেওঁৰ হজম শক্তিটো ভাল হ'ব, যাৰ ফলত তেওঁ পাইলছৰ নিচিনা সমস্যাৰ পৰা তেওঁ দূৰ হ'ব পাৰিব। ইয়াৰ লগত আমাৰ ইমৰিচ, ডিটক্সিফাই, পাইলছ ৰিলিফ পাউডাৰ, আৰু যদি তেওঁৰ তেজ খুব ওলায় বা মাংসপেশী বাঢ়িছে তেতিয়াহ'লে আমি গ্ৰীণ ৰিচটো এড কৰি দিলে খুব জবৰদস্ত ৰিজাল্ট হ'ব পাৰিম। একে পৰিমাণত খুৱাব লাগে, 30 ml জুচ 30 ml পানীৰ লগত মিক্স কৰি এণ্টিষ্টমাক। ইয়াৰ পিছত লিথৰিচ কিডনী কেয়াৰ চিৰাপ, যেনেকে লিথৰিচ কেপচুল আছিল, এতিয়া আমাৰ চিৰাপ আহিছে লিথৰিচ কিডনী কেয়াৰ চিৰাপ, য'ত শিলাজিৎ, মুলিচাৰ, তাৰপিছত আপোনাৰ সন্ধৱ লৱণ বুলি যিটো কোৱা হয়, পুনৰ্নৱা, বৰুণ, এনেকুৱা বিভিন্ন ধৰণৰ আছে, ইমান জনাৰ দৰকাৰ নাই আমাৰ, এইবিলাক লিখাও আছে বটলত। তো এইকেইটা বনৌষধৰ দ্বাৰা আমাৰ মেইনলি কামটো হ'ল কিডনীত কোনো ধৰণৰ যাতে বস্তু জমা হ'ব নোৱাৰে, যাৰ দ্বাৰা তাতে পাথৰৰ সৃষ্টি হওক তেনেকুৱা ধৰণৰ হোৱাৰ পৰা দূৰত ৰাখিব, লগতে কিডনীৰ যিটো আমাৰ চেকনি যিখন, এইখন চাফ চিকুণ কৰি ৰখাত সহায় কৰিব, যাতে আমাৰ দূষিতখিনি পেচাবৰ দ্বাৰা পেচাবৰ ৰূপত বাহিৰ হৈ যাব পাৰে আৰু ব্লাডখিনি যাতে অন্যান্য অংগসমূহত ঘূৰি যাব পাৰে, কাৰ্যক্ষমতাটো ভাল কৰি ৰাখিব পৰা, এনেকুৱা বিভিন্ন ধৰণৰ ইয়াতে অলপমান চাইণ্টিফিক ৱৰ্ড লিখা আছে, এইখিনি জনাৰ দৰকাৰ নাই। এটাই কাম, আমাৰ কিডনীৰ কাৰ্যক্ষমতা ভালে ৰাখিব, কিডনীত পাথৰ হোৱাৰ পৰা বাধা দিব, আৰু আমাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা পোৰা কৰা এই ধৰণৰ সমস্যাৰ পৰা দূৰত ৰাখিব। তো এইটো খোৱাৰ পৰিমাণো সেই একে, যে আমাৰ ৰাতিপুৱা খালী পেটত 30 ml জুচ 30 ml পানীৰ লগত মিহলাই খাব লাগে। ইয়াৰ পিছত আগত আছিল জবৰদস্ত ৰিজাল্ট আছিল, যিসকলে ব্যৱহাৰ কৰিছিল তেওঁলোকে গম পায়, প্লেটলেট বুলি আছিল, প্লেটিন বুলি আছিল। তো প্লেটলেট কাউণ্ট কমি যায় বিভিন্ন কাৰণত, নিউমনিয়া হলে বা আমাৰ ডেংগু বেমাৰ হলে বিভিন্ন কাৰণত প্লেটলেট কমি যাব পাৰে, যাৰ ফলত শৰীৰ দুৰ্বল হৈ যায় আৰু আনকি মৃত্যু পৰ্যন্ত হ'ব পাৰে। তো এই শৰীৰৰ প্লেটলেটৰ মাত্ৰাটো ঠিক কৰি ৰখাৰ কাৰণে মেইন কাম উপাদানটো হ'ল পাপায়া লিপ, মানে অমিতা গছৰ। তো অমিতা গছৰ পাত, মধুৰি, লগতে এল'ভেৰা, গিলয়, মেথি, পুনৰ্বা, তুলসী, টিকাটো, তেনেকুৱা জবৰদস্ত কেইটামান বনৌষধৰ দ্বাৰা নিৰ্মিত হৈছে আমাৰ এইটো জুচ, যিটোৰ দ্বাৰা শৰীৰৰ ৰক্তকণিকাত যিটো আমাৰ প্লেটলেটৰ মাত্ৰাটো বঢ়াব, যাৰ দ্বাৰা আমাৰ কি হ'ব, বিভিন্ন বেমাৰ আজাৰ মানে কি মেলেৰিয়া, ডেংগু বা ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত এইবিলাক কমি যায়। তো সেইবিলাকত আমি চিকিৎসাত সহায় কৰিব পাৰিম, লগতে তেওঁৰ ইমিউনিটিটো বঢ়াতো সহায় কৰিব। তো তেনেকুৱা ধৰণৰ ইয়াৰ পৰিমাণ সেই একে, 30 ml জুচ 30 ml পানীৰ লগত মিক্স কৰি খাব লাগে। অৰ্থৰিচ জইণ্ট কেয়াৰ জুচ, আগতে আছিল আমাৰ অৰ্থৰিচ প্লাছ, যিটো আমাৰ জইনৰ কাৰ্টিলেজ গ্ৰথৰ কাৰণে সহায়ক। তো ইয়াতো তেনেকুৱা ধৰণৰ আছে, যাৰ দ্বাৰা আমাৰ গাঁঠিৰ বিষ বা শৰীৰৰ হাড্ডিৰ বিষ তেনেকুৱা ধৰণৰ বিষবিলাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে উপযোগী হ'ব। আৰু ইয়াতে কি আছে, ৰচনা, অশ্বগন্ধা, শতাৱৰী, গুল্লি, শিলাজিৎ, আমলতা, তেনেকুৱা কিছুমান উপাদান আছে, যাৰ দ্বাৰা কি হ'ব, আমাৰ যিবিলাক খাদ্য আমি গ্ৰহণ কৰো আৰু সেই খাদ্যবিলাকৰ জৰিয়তে যি নিউট্ৰিচনৰ দ্বাৰা কাৰ্টিলেজ গঠন হয়, সেই ধৰণৰ খাদ্যবিলাক তেনেকুৱা ঠাইলৈকে লৈ যোৱাত সহায় কৰে এই উপাদানবিলাকে। তো তেনেকুৱাকে কি হ'ব, আমাৰ এই লুব্ৰিকেশ্যন যিটো বা আমাৰ যিটো কাৰ্টিলেজ, এই কাৰ্টিলেজ উৎপাদন কৰাত সহায় কৰিব পাৰে। তো তেনেকুৱাকে আমাৰ এইটো অৰ্থৰিচ জুচ, যিটো আমাক কি কৰিব, গাঁঠিৰ বিষ বা গাঁঠিৰ জঠৰতা সেই ধৰণৰ সমস্যাবোৰ দূৰত, লগতে যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকৰ ক্ষেত্ৰত অৰ্থৰিচ জইণ্ট কেয়াৰ জুচ বহুত ভাল ৰিজাল্ট পাম, কাৰণ ই কি কৰিব, শৰীৰৰ ইউৰিক এচিডটো কম কৰাত সহায় কৰিব। তো আমি ইউৰিক এচিডৰ ক্ষেত্ৰত অৰ্থৰিচ জইণ্ট কেয়াৰ জুচ, লগত লিভাৰ কেয়াৰ জুচ আৰু ডিটক্সিফাই জুচ, এই তিনিটা জুচ দি কিনে ভাল ৰিজাল্ট ল'ব পাৰিম।
পৰিমাণ একে 30 ml জুচ 30 ml পানীৰ লগত মিক্স কৰি খাব লাগে অৰ্থৰিছ জইণ্ট পেইন ৰিলিফ অইল আগতে যেনেকৈ আছিল অৰ্থৰিছ অইল মালিচ তো এইটো নতুন আহিছে এতিয়া আমাৰ নিউট্ৰাহাবছত য'ত গন্ধপুৰা তেল মহানাৰায়ণ তেল এনেকুৱা বিভিন্ন ধৰণৰ তেল আছে যিটোৰ দ্বাৰা আমি গাঁঠিৰ বিষটো খুব সহজতে কম সময়ত ৰিলিফ দিব পাৰিম এইটো হ'ল আমাৰ এক্সটাৰ্নেল ইউজ বাহ্যিকভাৱে লগাই কিনে বিষ নিয়ন্ত্ৰণৰ কাৰণে এইটোৰ বিষয়ে আপোনালোকে জানে তো এইটো মালিচ কৰিলে হ'ল এবাৰ বা দুবাৰ যিবিলাক ঠাইত বিষাই থাকে ইয়াৰে নেক্সট ফাইটোগ্ৰা ভাইটিলিটি জুচ আগতে ফাইটোগ্ৰা কেপচুল আছিল যি হওক পুৰুষৰ যৌন ক্ষমতা দুৰ্বল বা যৌন ইচ্ছা শক্তি কমি গৈছে ঠিক তেনেকুৱা বিভিন্ন ধৰণৰ যৌন সম্পৰ্ক সমস্যাবিলাক দূৰ কৰাৰ কাৰণে এইটো বনোৱা গৈছে তো এইটো এনেকুৱাকে আমি ব্যৱহাৰ কৰি এইটো ব্ৰেকফাষ্টৰ আগত ৰাতিপুৱা খালী পেটত খাব লাগে এই পুৰুষৰ কি হ'ব যৌন শক্তিটো বাঢ়ি যাব লগতে আমাৰ নতুন আৰু এটা প্ৰডাক্ট এইটো হ'ল ওমেন কেয়াৰ চিৰাপ ওমেন কেয়াৰ চিৰাপ যিটো মহিলাসকলৰ যেনেকৈ প্ৰতিৰিজ ডাব্লিউ আছিল পাউডাৰ বহুতে খাব টান পায় তাৰ কাৰণে ওমেন কেয়াৰ চিৰাপ জুচ টাইপত আহিছে যিটোৰ দ্বাৰা মহিলাসকলৰ বিভিন্ন ধৰণৰ আনুষংগিক সমস্যা মহিলা সমস্যা যিবিলাক আছে এই আটাইবিলাক নিয়ন্ত্ৰণ বিশেষকৈ মাহেকীয়া বা হৰমনৰ লগত ৰিলেটেড যিমানখিনি সমস্যা আছে গোটেইখিনি ক্ৰেম্প মহিলাসকলৰ খুব এইটো সমস্যা হয় দিনটো কাম কৰাৰ পিছত ৰাতি যেতিয়া শুব যায় তেতিয়া হাত ভৰিৰ জঠৰতা আহে টানি ধৰে মাংস পেশীবিলাক টাইট হৈ যায় এনেকৈ ফাটি যোৱাৰ নিচিনাকৈ লাগে কঁকালৰ বিষ উঠে টোপনি নাহে মালিচ কৰিব লগা হয় তো তেনেকুৱা ধৰণৰ বডি পেইন কঁকালৰ পেইন হওক নাইবা মাংস পেশীৰ যিটো ক্ৰেম্প বা জঠৰতা বুলি যিটো কম এইবিলাক কম কৰাৰ কাৰণে মাহেকীয়া সমস্যা মাহেকীয়াৰ সময়ত পেটৰ বিষ মেজাজটো খুব বেয়া হয় মাহেকীয়া টাইমত খং লাগি থাকে এইবিলাক বস্তু নিয়ন্ত্ৰণ কৰিব ইয়াৰ পিছত যিটো ভাগৰ লাগি থাকে বা যিসকলৰ লিকৰিয়া বা হোৱাইট ডিছচাৰ্জৰ প্ৰব্লেম আছে এইবিলাকত আমি সহায় কৰিব পাৰিম লগতে মহিলাবিলাকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব পাৱাৰ দিব কাৰ্যক্ষমতাটো বঢ়াব লগতে ছালৰ গ্লো চুলিৰ উজ্জ্বলতা বৃদ্ধি গোটেইখিনি সহায় কৰিব ওমেন কেয়াৰ জুচ তো কানন বাইদেউ একেবাৰে প্ৰমোট কৰক এইটো নিজেও ব্যৱহাৰ কৰক ৰিজাল্ট লওক যিমান পাৰে মেক্সিমাম মহিলাক দিয়ক জবৰদস্ত ৰিজাল্ট পাব এইটোত তো এইটো একে পৰিমাণ ৰাতিপুৱা খালী পেটত 30 ml জুচ 30 ml পানীৰ লগত মিহলাই খাব লাগে লোহৰিচ আগত আছিল লোহৰিচ আমাৰ এতিয়া আছে লোহৰিচ হিমোফিট চিৰাপ যিটো তেজৰ হিমোগ্লোবিন বা তেজৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰাৰ কাৰণে য'ত আমাৰ কি আছে অধুচা জিৰা ভেন্দি সৰিয়হ অশ্বগন্ধা অনন্তমূল মঞ্জিষ্ঠা ইলাচি ব্ৰাহ্মী এনেকুৱা কিছুমান যিটোৰ দ্বাৰা আমি ব্লাড ভাল কৰি ৰখাৰ লগতে ব্লাডত হিমোগ্লোবিনৰ মাত্ৰাটো বঢ়াব পাৰিম আৰু বৰ্তমান সময়ত মেক্সিমাম মহিলাৰে এইটো সমস্যা আছে হিমোগ্লোবিনৰ মাত্ৰাটো বহুত কম তো এইটো আমি যেতিয়া দিম তেতিয়া তেওঁলোকৰ এই সমস্যাখিনি নাইকিয়া হ'ব লগতে বডিৰ আইৰণৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু তেওঁলোকৰ আইৰণৰ অভাৱত যিখিনি বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰবিলাক দূৰ কৰাৰ কাৰণে আমি সহায় কৰিব পাৰিম কনচেন্ট্ৰেশ্যন বঢ়োৱাত সহায় কৰিব লোহৰিচে লগতে টোপনি যিবিলাক মহিলাৰ কম তেওঁলোকে যদি ৰেগুলাৰ গ্ৰহণ কৰে তেওঁলোকৰ টোপনিটো আৰু মনোযোগ দিব পৰা শক্তিটো বহুত বাঢ়িব হাৰ্টৰ হেল্থৰ কাৰণে বহুত ভাল এইটো 30 ml জুচ 30 ml পানীৰ লগত মিক্স কৰি খাব লাগে স্বৰ্ণৰিচ বেবী কেয়াৰ ড্ৰপ তো এইটো আমাৰ বাচ্চাবিলাকৰ কাৰণে 6 মাহৰ পৰা দিব পৰা যায় য'ত স্বৰ্ণ ভস্ম আছে শংখপুষ্পী আছে আৰু এনেকুৱা কিছুমান উপাদান আছে যাৰ দ্বাৰা বেবী বা শিশুসকলৰ কি হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতাটো বাঢ়িব মানসিক বিকাশ বুদ্ধি বা স্মৃতি শক্তিৰ বৃদ্ধি এনেকুৱা লাভ পাম লগতে শাৰীৰিক শক্তি তেওঁলোকক দিব পৰা যাব লগতে ইমিউনিটি বঢ়াব পৰা যাব তেনেকুৱাকে বাচ্চাবিলাকৰ কি হয় হজমটো ভাল নাথাকে তো হজম শক্তি বঢ়াব পৰা যাব ভোক বৃদ্ধি হ'ব মন কৰিব স্থিৰতা বাঢ়িব কনচেন্ট্ৰেশ্যন বাঢ়িব মনোযোগ দিব পঢ়া শুনাত তো তেনেকুৱা বিভিন্ন ধৰণৰ লাভালাভ আমি লাভ কৰিম এইটো হ'ল আমাৰ স্বৰ্ণৰিচ বেবী কেয়াৰ এইটো আমি 6 মাহৰ বাচ্চাক দিব লাগিলে ৰাতিপুৱা খালী পেটত 1 ড্ৰপ 6 মাহৰ পৰা 5 বছৰলৈকে 5 বছৰৰ পৰা 10 বছৰলৈকে 2 ড্ৰপ আৰু 10 বছৰৰ পৰা 16 বছৰলৈকে ডেইলি ৰাতিপুৱা 3 ড্ৰপকে দিলে হ'ল সাংঘাতিক জবৰদস্ত ৰিজাল্ট পাব কাৰণ ইয়াতে এনেকুৱা এটা উপাদান আছে যিটো উপাদান বহুত কষ্টলি হয় আৰু বহুত হাইলি ৰিকমেণ্ডেড হয় বাচ্চাবিলাকৰ কাৰণে এইটো হ'ল স্বৰ্ণভস্ম মধুৰিচ ডায়েবেটিক কেয়াৰ জুচ যিটো ডায়েবেটিক পেচেণ্টসকলৰ কাৰণে লক্ষ্য কৰি বনোৱা গৈছে য'ত তিতালাও মানে আমাৰ তিতাকেৰেলা এল'ভেৰা গুৰমাৰ চিৰৈতা মেথি ত্ৰিফলা এনেকুৱা বনৌষধ আছে
যিটোৰ দ্বাৰা কি হ'ব আমাৰ ডায়াবেটিছৰ যিখিনি কমপ্লিকেশ্যন সেই কমপ্লিকেশ্যনখিনি দূৰ কৰিব পাৰিম লগতে ব্লাড চুগাৰটো নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যাব হজমটো ঠিক হ'ব তেওঁৰ কনষ্টিটিউশ্যনৰ প্ৰব্লেম দূৰ হ'ব গেছৰ প্ৰব্লেম নহ'ব লগতে কলেষ্ট্ৰলৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰিব এইটো 30 ml ৰাতিপুৱা পানীৰ লগত 30 ml মিহলি কৰি ব্ৰেকফাষ্টটো আধা ঘণ্টা আগত খালি হ'ল এইটো প্ৰডাক্ট খুব চলিব মোৰ তেনেকুৱা ভাৱ হয় কাৰণ বহুত ডিমাণ্ড আৰু বিশেষকৈ যিসকলৰ পুলিচ কৰ্মচাৰীৰ লগত যোগাযোগ আছে তেওঁলোকে খুব প্ৰমোট কৰিব পাৰিব কাৰণ তেওঁলোকক টাৰ্গেট দিয়া আছে যে তেওঁলোকে আজিকালি স্লিম ফিট থকাটো অত্যন্ত দৰকাৰ বা প্ৰত্যেকজন ব্যক্তিৰে আগত কোৱাৰ নিচিনাকে মেদবহুলতা মানে ওজন বৃদ্ধিৰ সমস্যা তেওঁলোকৰ ওজন নিয়ন্ত্ৰণৰ কাৰণে স্লিম ৰিচ ফিট বা স্লিম জুচ য'ত এনেকুৱা কিছুমান উপাদান আছে কেম্বজিয়া এল'ভেৰা গ্ৰীণ টি ইয়াৰ উপৰি গুলমাৰ গ্ৰীণ কফি এনেকুৱা আছে যিটো আমাৰ কি কৰিব শৰীৰৰ অতিৰিক্ত যিটো চৰ্বি সেই চৰ্বিটো নিয়ন্ত্ৰণ কৰিব লগতে আমাৰ ফিটনেছটো মেইনটেইন কৰি ৰখাত সহায় কৰিব শৰীৰৰ শক্তিটো মেইনটেইন কৰিব কাৰণ ফেটছ বাৰ্ণ কৰি এনাৰ্জিলৈকে কনভাৰ্ট কৰিব ইয়াতে গ্ৰীণ টি আছে তো কেলৰি বাৰ্ণ কৰাত সহায় হ'ব তো অভাৰঅল শৰীৰৰ অত্যাধিক যিটো আমাৰ মেদ বা ফেট এই ফেটটো কণ্ট্ৰল কৰাৰ কাৰণে অত্যন্ত উপযোগী এইটো 30 ml জুচ 30 ml পানীৰ লগত মিহলি ৰাতিপুৱা খাব লাগে ৱেলনেছ প্ৰটিন হোল ফেমিলি পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কাৰণ ডেইলি কওঁ প্ৰটিন অত্যন্ত দৰকাৰী আমাৰ শৰীৰৰ বিভিন্ন কাৰ্যবিলাক সঠিকভাৱে চলিবৰ কাৰণে আমি শৰীৰটোক বেমাৰ আজাৰৰ পৰা দূৰত ৰখাৰ কাৰণে ডেইলি প্ৰটিনৰ দৰকাৰ হয় 60-70 গ্ৰামৰ কিন্তু আমাৰ ভাৰতৰ যিটো খাদ্যাভ্যাস সেই হিচাপত আমি সিমান মাত্ৰাত প্ৰটিন নাপাওঁ যাৰ কাৰণে আমাৰ ৰেগুলাৰ হাৰত প্ৰটিনৰ ডেফিচিয়েঞ্চি হয় আৰু যাৰ কাৰণে আমাৰ শৰীৰত বিভিন্ন বেমাৰ আজাৰৰ জন্ম হয় আৰু লাহে লাহে বেমাৰটো বাঢ়ি বাঢ়ি একদিন কি এটা দুৰাৰোগ্য বেমাৰলৈকে ৰূপ লয় তো আমাৰ শৰীৰৰ যদি ঠিক কৰি ৰাখিব লগা হয় বিভিন্ন অংগ প্ৰত্যংগৰ লগতে বস্তুটো যদি কাৰ্যক্ষমতা ভাল কৰি ৰাখিব লগা হয় তেতিয়াহ'লে প্ৰটিনৰ দৰকাৰ আৰু এই গোটেইখিনি কথা লক্ষ্য ৰাখি ইয়াত এনেকুৱা কিছুমান বস্তুৰ দ্বাৰা এইটো প্ৰটিন বনোৱা গৈছে য'ত শৰীৰৰ যিমানখিনি প্ৰটিনৰ দৰকাৰ গোটেইখিনি পাম যাৰ দ্বাৰা প্ৰতিটো অংগ প্ৰত্যংগৰ ফাংচনখিনি ভালে চলিব আৰু আমাক বেমাৰ আজাৰ হোৱাৰ পৰা দূৰত ৰাখিব পাৰিব তো এইটো আমি গৰম গাখীৰত গুলি খাব লাগিব এইবাৰ আগতে আছিল গাখীৰটো ঠাণ্ডা কৰি এইটো গৰম গাখীৰ মানে কুহুমীয়া গাখীৰত মিহলি কৰি খাব পাৰিম 3 চামুচ কৰি ডেইলি খালে হ'ল দিনটোত দুবাৰ ভিটাৰিক্স ভিটামিন টেবলেট কাৰণ শৰীৰৰ নিৰোগী কৰি ৰাখিবৰ কাৰণে বা বিভিন্ন বেমাৰ আজাৰৰ পৰা সোনকাল যদি ভাল হ'ব লগা হয় শৰীৰক ভিটামিনৰ যোগান ধৰাটো অত্যন্ত দৰকাৰ তো তেনেকুৱা ভিটামিন যোগান ধৰিব পৰা শৰীৰৰ যিখিনি ভিটামিনৰ দৰকাৰ আটাইখিনি ভিটামিন দিব পৰা ডালিম ব্লুবেৰী বেবেৰী নীলা আঙুৰ লিখিছো কোৱাইন কুই ক্ৰেনবেৰী একোভেডা আমলখি এপ্ৰিকট এনেকুৱা কিছুমান ফল ড্ৰাই ফ্ৰুটছ বা বেৰী আছে যিবিলাক বেৰীত অত্যাধিক হাৰত ভিটামিন আৰু এন্টি অক্সিডেন্ট পোৱা যায় তেনেকুৱা ফ্ৰুটছ কিছুমানৰ পৰা বনোৱা হৈছে এইটো য'ত শৰীৰৰ কাৰণে দৰকাৰী 39 মানে 39 ধৰণৰ ভিটামিন লগতে কেমিকেল মিনাৰেলছ ইয়াতে আছে যাৰ দ্বাৰা আমাৰ শৰীৰক দৰকাৰী গোটেইখিনি বস্তু আমি যোগান ধৰি শৰীৰক নিৰোগী কৰি ৰাখিব পাৰিম তো এইটো খোৱাৰ পৰিমাণটো কিমান খাদ্য খোৱাৰ পিছত দিনটোত দুবাৰকৈ এটা টেবলেট মানে এটা টেবলেট কৰি দিনটোত দুবাৰ খোৱাৰ পিছে পিছে ৰাতিপুৱা এবাৰ ৰাতি এবাৰ বা দুপৰীয়া এবাৰ ৰাতি এবাৰ এনেকৈ যদি ৰেগুলাৰ খাওঁ তেতিয়াহ'লে শৰীৰক দৰকাৰী প্ৰায় 39 টাইপছৰ ভিটামিন লগতে মিনাৰেলছ আৰু লগতে আমি কি পাম ইয়াতে ভিটামিন চি এন্টি অক্সিডেন্ট এনেকুৱা কিছুমান বস্তু পাম যাৰ দ্বাৰা আমি শৰীৰটোক নিৰোগী কৰি ৰাখিব পাৰিম বা যিবিলাকৰ বেমাৰ আজাৰ হৈছে তেওঁলোকৰ বেমাৰ আজাৰ খুব সোনকালে আমি নিয়ন্ত্ৰণ কৰিব পাৰিম স্পিৰুলিনা আপোনালোকে জানে এটা এলগি য'ত অত্যাধিক হাৰত প্ৰটিন পোৱা যায় প্ৰটিনৰ সাপ্লিমেন্ট যেটো সুপাৰ ফুড বুলি কোৱা হয় আৰু যেটো ৰেগুলাৰ গ্ৰহণ কৰি আমি শৰীৰক একেবাৰে নিৰোগী কৰি ৰাখিব পাৰো বেমাৰ আজাৰৰ পৰা দূৰত ৰাখিব পাৰো এনাৰ্জি ফিল কৰি থকা হয় শৰীৰটো খুব সতেজ লাগি থাকে মুডটো বহুত ভাল হৈ থাকে তো এইটোৰ বিষয়ে বেছি দীঘলীয়া নকলেও হ'ব ইয়াত শৰীৰৰ কাৰণে দৰকাৰী আটাইখিনি প্ৰটিন ভিটামিন মিনাৰেলছ এন্টি অক্সিডেন্ট এমাইনো এচিড ওমেগা 3 6 9 গোটেইখিনি আছে যাৰ কাৰণে ইয়াক সুপাৰ ফুড বুলি কোৱা হয় আৰু এষ্ট্ৰনট বিলাকে ইয়াক ব্যৱহাৰ কৰে যাৰ কাৰণে স্পেচ ফুড বুলি কোৱা হয় যিটো খাই মানে 1 গ্ৰাম স্পিৰুলিনা খোৱা মানে 1 কেজি ফলমূল আৰু সবজি খালে যিমানখিনি ভিটামিন মিনাৰেল প্ৰটিন পোৱা যায় গোটেইখিনি বস্তু একদম স্পিৰুলিনাৰ পৰা পোৱা যায়
তো অত্যন্ত জবৰদস্ত প্ৰডাক্ট ৰেগুলাৰ আমি ব্যৱহাৰ কৰাটো দৰকাৰ আৰু যিমান পাৰো মানুহক দিওঁ এইটো খালে কি হ'ব শৰীৰৰ এনাৰ্জি আহিব ইমিউনিটি বাঢ়িব ৱেট মেনেজমেন্ট হ'ব শকত বিলাক ক্ষীণ হ'ব ক্ষীণ বিলাক শকত হ'ব লগতে সুগাৰ নিয়ন্ত্ৰণত সহায় কৰে ডায়েবেটিক পেচেণ্টৰ কাৰণে অত্যন্ত জৰুৰী স্কিনৰ সমস্যাত সৰাইচিছ বা ছালৰ বিভিন্ন সমস্যাত স্পিৰুলিনা অত্যন্ত দৰকাৰী লগতে আমাৰ মেণ্টেল পিচ ঠিক ৰখাৰ কাৰণে ষ্ট্ৰেছ কম কৰি ৰখাৰ কাৰণে অত্যন্ত দৰকাৰী তো এইটো ডেইলি ৰাতিপুৱা 4টাকে টেবলেট খাব লাগে দিনটোৰ কাৰণে আপোনাৰ শৰীৰত যিমান ভিটামিন মিনাৰেলছ কেলছিয়ামৰ দৰকাৰ গোটেইখিনি ইয়াৰ পৰা পাই যাব ৰেগুলাৰ সেইটো সেৱন কৰক বাকী খাদ্য কম হ'ব শৰীৰৰ বেমাৰ আজাৰ দূৰ হৈ যাব হেবিটৰ ব্লক যিবিলাকৰ বেড হেবিটছ আছে বিভিন্ন ধৰণৰ বেয়া বস্তু খোৱাৰ ধূমপান হওক ধপাত জাতীয় সামগ্ৰী হওক এই ধৰণৰ নিচা যিটো আসক্তি যিটো সেই আসক্তিটো কম কৰি তেওঁৰ শৰীৰটোক বিষমুক্ত কৰি ৰাখিব যাৰ দ্বাৰা কি হ'ব শৰীৰটো সুস্থ হৈ থাকিব লগতে কি হ'ব ইমিউনিটিটো বাঢ়িব তো এইটোৰ দ্বাৰা আমি লগতে কি কৰিব পাৰিম কফ বা ডিঙিৰ যিকোনো সমস্যাসমূহ দূৰত ৰাখিব পাৰিম লিভাৰটো ভাল হৈ থাকিব কিডনিটো ভাল হৈ থাকিব এনেকৈ বিভিন্ন অৰ্গেনসমূহ সুস্থ কৰি ৰাখিব পাৰিম যেতিয়া তেওঁৰ এই বেয়া বস্তুবিলাক খোৱাৰ হেবিটটো নাইকিয়া হৈ যাব তো ইয়াতে এনেকুৱা বিভিন্ন ধৰণৰ উপাদান আছে যাৰ দ্বাৰা আমি বেয়া অভ্যাসবিলাক দূৰ কৰি সুস্থ শৰীৰ এটা পাম আৰু জীৱনৰ কি হ'ব আয়ুসটো আমাৰ বাঢ়ি যাব তো এইটোৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগিব 10 টোপাল পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত খাব লাগে আৰু সন্ধিয়া এবাৰ খাব লাগে তেনেকুৱাকৈ ৰেগুলাৰ কিছুদিন খোৱাৰ পিছত তেওঁলোকৰ বেয়া বস্তু খোৱাৰ অভ্যাসবিলাক নাইকিয়া হ'ব যাৰ দ্বাৰা শৰীৰত এনাৰ্জি বাঢ়িব তো খুব কম সময়ৰ ভিতৰত যিখিনি মই জানিছো শিকিছো বৰ বিশেষ ডিটেইলছ টেকনিকেল নলেজ নাই খালি উদ্দেশ্য এটা আছিল প্ৰডাক্টবিলাকৰ বিষয়ে ইনফৰমেশ্যন দিয়া যাতে আপোনালোকে প্ৰডাক্টবিলাকৰ বিষয়ে জানক আৰু নিজৰ টিমৰ মাজত যিমান পাৰে মেক্সিমাম প্ৰচাৰ কৰক অলৰেডি লঞ্চ হৈ গ'ল 18 তাৰিখে পুনেত হৈছিল আৰু যোৱা 26 তাৰিখে যোৱা দেওবাৰে লক্ষ্ণৌত খুব ধুম ধামাকাৰে আপোনালোকে ভিডিঅ' দেখিছে ফটো দেখিছে একদম ধনন্দৰী আগত কৰি আৰু বেছি শক্তিশালী ৰূপত সেলিব্ৰেশ্যন হৈছে আৰু লগতে এইটো অফাৰ আমাৰ চলি আছে 4300 টকাৰ প্ৰডাক্ট যদি এই মাহৰ পৰা ষ্টাৰ্ট কৰো এতিয়াও হাতত 2-3 দিন সময় আছে বিক্ৰম ছাৰক কৈ কিনে অৰ্ডাৰ লগাই দিয়ক 4300 টকা দি তাৰ পিছত কন্টিনিউ আৰু 2 মাহ কৰক তাৰ পিছৰ মাহত 100% 4300 টকাৰ প্ৰডাক্ট ফ্ৰী পাই যাব এইখিনি আমাৰ নতুন প্ৰডাক্ট অলৰেডি আপোনালোকে ৱেবছাইটটো খুলি চাওক তাতে নতুন প্ৰডাক্ট গোটেইখিনি আছে গোটেইখিনি ইনফৰমেশ্যন ইয়াতে আছে নিউট্ৰা হাউচ বুলি নতুন সেগমেন্ট কৰি দিয়া গৈছে তাতে পঢ়ক আৰু গোটেই ৱেবছাইটটো চেঞ্জ হৈছে আমাৰ অলপ বহুত ধুনীয়া হৈছে তাতে গৈ কিনে বাকি প্ৰডাক্টবিলাকৰ 100% ইনফৰমেশ্যন আছে এইবিলাক লওক তো এইখিনি আছিল আজি আমাৰ নতুন প্ৰডাক্টৰ ওপৰত আলোচনা অমৰ দত্ত স্যার নমস্কাৰ আশা কৰো আপোনালোকে হয় ফার্স্ট ক্লাস বঢ়িয়া থ্যাংক খুব ইউ স্যার সুন্দৰ আপুনি প্ৰেজেন্টেশ্যন দিছে তাৰ বাবে আকৌ এবাৰ ধন্যবাদ